Hello guys, welcome back to my YouTube channel. Dataji হৈ গল 6 জানুৱাৰী সময় এতিয়া 8:09 গৈছে আমি কালি কমোডিটি মাৰ্কেটত সিলভাৰত আমি বাইং সাইডৰ পজিশনাল ট্ৰেড লৈছিলো আজি পজিশনটো কেনেকুৱা চলি আছে আমি সিলভাৰৰ মাইক্ৰো যোনটো মানে 1 কেজি লট এটো এটা লট লৈছিলো এটা লট লৈ আমিনো কিমান প্ৰফিট কৰিলো হেতু আজি চাও পজিশনটো কি চলি আছে বৰ্তমান ফায়াৰটো খুলি লওঁ আৰু অলৰেডি লগইন কৰাই আছে জাস্ট এটা লোডিং হৈ লগইন হৈ যাব ঠিক আছে অলপ ওয়েট কৰিব লাগিব এলে পজিশনালি কৰিলে কিমান কি প্ৰফিট হয় মটাকো কম আজি অলৰেডি সিলভাৰ চাৰ্ট লাগি আছে বৰ্তমান এটা লট লোৱা আছে ঠিক আছে আৰু আমাৰ এটা লটত কিমান প্ৰয়োজন হয় এতিয়া জানেই সিলভাৰ মানে কিমান দাম বাঢ়ি গল সিলভাৰ যদি আমি এটা লটত বাই কৰিবলৈ যাওঁ কিমান এক মিনিট নেটৱৰ্কটো স্লো অলপ কমন টাইম দিও জাস্ট মই লগাই লওঁ ঠিক আছে অলৰেডি আমাৰ 9900 টকা প্ৰফিট চলি আছে এটা লটত ঠিক আছে আমি বাই কৰিছিলো এটো আৰু এসএল আছিল আমাৰ 1000 1:10 বৰ্তমান চলি আছে আমি টাৰ্গেট কালি ডিসাইড কৰিছিলো 30000 ৰ ওপৰত যিমানটো প্ৰফিট হয় আমি ট্ৰেলিং কৰিবলৈ চাম 30000 নো ওপৰত যদি যায় আমি লস নলও আৰু 30000 এ বুক কৰিবলৈ চাম ঠিক আছে এটা 10000 প্ৰফিট চলি আছে 10000 9000 এনেকুৱা চলি আছে যদি আমি বাই কৰিবলৈ যাওঁ এটা লটত কালি কথা কৈ আছো এতিয়া বৰ্তমান প্ৰাইস চলি আছে এফালে সাইডত দেখিবলৈ পাব এডখত দেখিবলৈ পাব এডখত আছে প্ৰাইসটো এডখত দেখিবলৈ পাব 2,54,800 চলি আছে বৰ্তমান প্ৰাইস ঠিক আছে আৰু আমি বাই কৰিছিলো কালি এটো লেভেলত আৰু কি হয় পজিশনালি ট্ৰেড কৰিলে লাভ কি হয় মানে আপোনাৰ ব্ৰকাৰেজ চাৰ্জটো বহুত কমি যায় যোনখিনি এক্সট্ৰা এসএসটি জিএসটি 3 দেই কিছুমান চাৰ্জ থাকে আপুনি যদি এটা বাই লট যোৱা এটা লট বাই কৰাৰ লগে লগে আপোনাক কিমান চাৰ্জ লাগে মই দেখাই আছো এই তলৰ ফালে চাব প্ৰাইস ব্ৰেকআপ দেখিছে নহয় ব্ৰেকআপ দেখিছে CTT চার্জ লাগে ট্রানজাকশন চার্জ 9 rupees লাগিব GST লাগিব 5 টাকা সার্ভিস চার্জ 0.24 পয়সা স্ট্যাম্প ডিউটি 4.89 পয়সা আর ব্রোকারেজ 20 এটা বাই কৰিলে 20 আৰু সেল কৰিলো যদি সেল সাইডত যাও আমি সেল সাইডত গলেও বাই কৰোতে টোটাল চার্জ লাগে 61 সেল কৰিলে বেছি লাগে 61 লাগে আৰু বাই কৰিলে মানে এটা লটত বাই সেল কৰোতে আপোনাৰ 100 rupees গুছি যায় ডেইলি ধৰক আপুনি ট্ৰেড কৰাৰ লগে লগে হয়তো ডেইলি প্ৰফিট আপোনাৰ নহয় আৰু আপুনি ডেইলি মুভ কিয়ন 100 পইণ্ট বা 200 পইণ্ট বা 500 পইণ্ট মুভ কৰিব মুভ লব পাৰে কিন্তু পজিশনিং ললে এবাৰ লৈ লোৱাৰ লগে লগে আপুনি হোল্ড কৰিলে হয়তো 1000 পইণ্ট মানে 5000 6000 7000 10000 পইণ্টলৈকে আপুনি এতিয়া আমি তো 30000 ক্যাপচাৰ কৰিবলৈ ঠাই আছে আমাৰ মানে ধৰক এতিয়া 255 চলি আছে নহয় আমাৰ 285 ত আমি বুক কৰিবলৈ চাম মানে দেখিছে 30000 লৈকে আমি চাইছো মানে তাকে ওয়েট কৰিম আৰু প্ৰত্যেক দিনা আপডেট দি যাম আপোনালোকে খালি ভিডিওটো চাই গলে হ'ল ঠিক আছে